সকলোকে নমস্কাৰ আৰু আজি আমি পঢ়িম আমাৰ ক্লাছ 8ৰ যি অনুশীলনী 3.2 দি আছে তাৰ প্ৰশ্ন উত্তৰকেইটা আজি আমি সমাধান কৰিম। প্ৰথম যোনটো প্ৰশ্ন দি আছে সেইটো কি আছে চোৱা। নম্বৰ 1 কৈছে তলত দিয়া বিভিন্ন চতুৰ্ভুজত থকা অজ্ঞাত ৰাশি বাহু আৰু কোণৰ মান উলিওৱা। ইয়াত চতুৰ্ভুজবোৰৰ বিপৰীত বাহুত থকা কাঁড়চিনে বাহুযোৰ সমান্তৰাল হোৱা বুজাইছে। অৰ্থাৎ এইখিনি যে কাঁড়খিনি আছে অৰ্থাৎ এইখন বাহুৰ লগত এইখন বাহু সমান অৰ্থাৎ সমান্তৰাল আৰু এইখন বাহুৰ লগত এইখন কি সমান্তৰাল, য'ত কি হ'ব কাৰ এই এনেকুৱাকৈ কাঁড়ডাল দিয়া থাকিব, তাত কি হ'ব বাহুখিনি কি হ'ব সমান্তৰাল হ'বগৈ। চ' এতিয়া কি আছে চোৱা, প্ৰথম নম্বৰ 1ৰ 1 নম্বৰটো কি কৰা, ইয়াত ওৱানটো কি কৰা প্ৰথমে চোৱা কেনেকৈ চলিউশ্যন কৰিম আমি প্ৰশ্ন কোনো মানটো কেনেকৈ উলিয়াম চোৱা। নম্বৰ ওৱানৰ চলিউশ্যন দিয়া। নম্বৰ 1ৰ 1ৰ চলিউশ্যনটো কেনেকৈ হ'ব চোৱা। কি আছে ইয়াত চোৱা কেইখন বাহু আছে 1 2 3 4খন বাহু আছে হয়নে, আৰু বন্ধ যি চিত্ৰ আছে ইয়াক কি বুলি কোৱা হ'ব চতুৰ্ভুজ বুলি কোৱা হ'ব হয়নে। আৰু চতুৰ্ভুজৰ এই যে ভিতৰত যোনখিনি কোণ আছে এই কোণখিনি কি বুলি কোৱা হয় অন্তঃকোণ, আৰু এই চতুৰ্ভুজৰ অন্তঃকোণৰ যি সমষ্টি অৰ্থাৎ যোগফল সেইটো কিমান হয় 360 ডিগ্ৰী। অৰ্থাৎ কি হ'ব চোৱা, আমি ইয়াত লিখি দিব পাৰি যে অৰ্থাৎ এই কোণ এটো লিখে এ যোগ তাৰপিছত কিমান আছে চোৱা 75 ডিগ্ৰী যোগ তাৰপিছত এইটো যোগ কৰা 80 ডিগ্ৰী যোগ আৰু ইয়াত কিমান আছে 110 ডিগ্ৰী যোগ সমান কি হ'ব এই চাৰিখন কোণৰ যি যোগ অৰ্থাৎ যোগফল সেই যোগফলটো কিমান হ'ব 360 ডিগ্ৰী। অৰ্থাৎ ইয়াত লিখি দিব পাৰা যে তোমালোকে চাই লিখি দিয়া যে চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি সমান কিমান 360 ডিগ্ৰী, এইটো লিখি দিয়া। এতিয়া চোৱা কি কৰা এই 360 অৰ্থাৎ এই চাৰিখন যে কোণ আছে এই চাৰিখন কোণৰ মান কিমান 360 ডিগ্ৰী। তাৰ পৰা কি হৈছে তিনিখন কোণৰ মান দিয়া আছে আৰু এখন কোণৰ মান যিহেতু দিয়া নাই, চাৰিৰ পৰা যদি আমি এই তিনিখনৰ কোণৰ যদি কি কৰোঁ যোগফলটো যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ এই এ কোণৰ মানটো ওলাই যাব। অৰ্থাৎ চোৱা এতিয়া এ লিখা যোগৰ যোগ লিখা এইকেইটা যোগ কৰা। চ' এইটো পিছফালে যিহেতু 0 আছে 0 নহয় 5 আছে হয়নে, তেতিয়াহ'লে কিমান হ'বগৈ 5 হ'বগৈ। আৰু 2 নম্বৰ ঘৰটো চোৱা 2 নম্বৰকেইটা যোগ কৰা 8 আৰু 1 কিমান 9 আৰু 7 কিমান 16 6 7 আছে 1 আছে এই 1টোৰ লগত আৰু সেই 1টো লৈ পেলাই কিমান হ'ব 265 ডিগ্ৰী সমান ইয়াত কিমান আছে 360 ডিগ্ৰী। এতিয়া এটো জেগাত এটো ৰাখা সমান দিয়া 360 লিখা 360 ডিগ্ৰী আৰু এই চাইডত যোগ আছে আৰু এই চাইডটো যদি পাৰ কৰি কি হৈ যায় বিয়োগ কিমান হ'ব 265 ডিগ্ৰী হয়নে। 360ৰ পৰা 265 ডিগ্ৰী বিয়োগ কৰা 360ৰ পৰা যদি আমি কি কৰোঁ 265টো যদি বিয়োগ কৰোঁ কিমান হ'ব চোৱা 15টো 5টো নাযায় ইয়াৰ পৰা ইয়াত ধাৰ কৰা 10 পৰা 5 গ'ল কিমান 5, ইয়াত 6 এটা আছিলে যিহেতু ইয়াত 1 এটা যিহেতু গুচি গ'ল ইয়াত 5 আছে, ইয়াৰ পৰা ইয়াত ধাৰ কৰিলে কিমান 15 পৰা 6টো গ'লে কিমান 9 হয়নে। অৰ্থাৎ কিমান পালোঁ 95 ডিগ্ৰী। এতিয়া আমি লিখিব পাৰি যে এ সমান কিমান 95 ডিগ্ৰী, এইটো হ'ল আমাৰ আনচাৰ। অৰ্থাৎ ইয়াত যে এ কোণখন যে দি আছে এইখনৰ মানটো কিমান হ'বগৈ 95 ডিগ্ৰী। ইয়াৰ পিছত 2 নম্বৰটো চোৱা কি লিখি আছে ইয়াত কি এখন কি সামন্তৰিক কাক কোৱা হ'ব যি চতুৰ্ভুজৰ কি হ'ব বিপৰীত বাহু দুইযোৰ ইয়াত এযোৰ এইখনৰ লগত এইখন কি সমান্তৰাল হয়নে। অৰ্থাৎ দুইযোৰ বাহু কি হ'বগৈ সমান্তৰাল হ'ব, সেইখনক কি বুলি কোৱা হ'ব সামন্তৰিক বুলি কোৱা হ'ব। আৰু সামন্তৰিকৰ কি হ'বগৈ এই বাহু যোনটো যোগ সেইটো কি হ'ব সদায় সমান হ'ব। অৰ্থাৎ এইখন বাহুৰ লগত এইখন বাহু সমান, এইখন বাহুৰ লগত কি হ'ব এইখন বাহুৰ যোগটো কি হ'ব সদায় সমান হ'ব। আৰু কোণৰ যোনটো কি আছে মাপ আছে সেইটো সদায় সমান হ'ব। অৰ্থাৎ এইখন যদি ইয়াত যদি 105 হয় ইয়াত কি হ'ব এইখন বি কোণটো কি হ'ব বিপৰীত, অৰ্থাৎ এইখনৰ বিপৰীত এইখন হয়নে। অৰ্থাৎ বিপৰীত কি হ'ব কোণৰ মানটো সদায় কি হ'ব সমান হ'ব। অৰ্থাৎ এৰ মানটো যদি 10 হয় অৰ্থাৎ চিৰ মানটো কি হ'ব সদায় 10 হ'বগৈ। আৰু কি হৈছে ইয়াত এখন কি আছে চোৱা ইয়াত এখন ৰেখা আছে, এই ৰেখাখনৰ ওপৰত ই কি সামন্তৰিকৰ যোনটো কি আছে সন্নিহিত কোণ আছে সেই সন্নিহিত কোণ দুখনৰ মানটো সদায় কিমান হ'বগৈ 180 ডিগ্ৰী হ'ব। অৰ্থাৎ চোৱা এই ৰেখাডালৰ ইয়াত কি আছে 105 দি আছে হয়নে, 105 আৰু এইখন কোণ এই দুখন কোণৰ যোনটো মান হ'ব সদায় কিমান হ'বগৈ সেইটো কি হ'ব 180। অৰ্থাৎ ইয়াত 105 পাইছে নহয়, ইয়াত কিমান হ'ব এইখনৰ কোণৰ মান কিমান হ'ব 75। এইটো চোৱা আমি কেনেকৈ কৰিম চোৱা ইয়াত লিখে যে বি চোৱা ইয়াত যদি 105 হয় এইখন কোণৰ মানটো কিমান হ'ব 105 হ'বগৈ, কাৰণ বিপৰীত কোণটো সদায় কি হয় সামন্তৰিকৰ বিপৰীত কোণটো সদায় কি হয় সমান হয়। অৰ্থাৎ এতিয়া লিখিব পাৰি যে আমি বি সমান কিমান 105 বুলি লিখিব পাৰি। ইয়াত লিখিলোঁ যে বি সমান কিমান 105, কাৰণ এইটো কি এইটো আমি লিখিলোঁ যে সামন্তৰিকৰ বিপৰীত কোণ সামন্তৰিকৰ বিপৰীত কোণটো সদায় কি হয় সমান হয়। ইয়াৰ পিছত লিখা যে আকৌ চোৱা আমি কি কৰিলোঁ বি কোণৰ মানটো পালোঁ হয়নে। আকৌ চোৱা এতিয়া চোৱা ইয়াত কি কৰা এতিয়া চোৱা এই এ কোণৰ মানটো উলিয়াই লোৱা এ আৰু এই যে কি আছে 105 আছে এই দুখন কোণৰ মান সদায় কি হ'বগৈ 180 হ'বগৈ। এতিয়া লিখা আছে a + 105 ডিগ্ৰী
সমান সমান কিমান হ'ব 180 ডিগ্ৰী এতিয়া কি কৰা ইয়াত এটো লিখা সমান সমান লিখা 180 ডিগ্ৰী লিখা আৰু এই প্লাছটো 105টো কি হ'ব এই চাইডত আহিলে কিমান হ'বগৈ মাইনাছ হৈ যাব 105 ডিগ্ৰী এতিয়া 180ৰ পৰা যদি 105টো বিয়োগ কৰোঁ কিমান হ'বগৈ 75 ডিগ্ৰী অৰ্থাৎ সমান কিমান পালোঁ সমান কিমান পালোঁ 75 অৰ্থাৎ এটো যদি কি হয় 75 হয় সমান যদি কি হয় 75 ডিগ্ৰী হয় তাৰমানে 75 হ'লে ইয়াৰ বিপৰীত কোণ কি চি হয় অৰ্থাৎ চিটো কিমান হ'ব চিৰ মানটো কিমান হ'ব সদায় কিমান হ'ব 75 ডিগ্ৰী হ'ব আৰু ইয়াত লিখি দিব পৰা যায় কি সামন্তৰিকৰ বিপৰীত কোণ বুলি লিখা বিপৰীত কোণ হয় আৰু এতিয়া কি পালোঁ আমি চোৱা এ কোণৰ মান পালোঁ চি কোণৰ মান পালোঁ আৰু কি হ'ল আৰু এতিয়া চোৱা বি কোণৰ মানটো পালোঁ হয়নে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে এ সমান কিমান 75 ডিগ্ৰী বি সমান কিমান পালোঁ 105 ডিগ্ৰী 105 ডিগ্ৰী আৰু চি সমান কিমান হ'বগৈ 75 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে চোৱা এইখন এখন কি সামন্তৰিকৰ চোৱা ইয়াত কি আছে চোৱা কোণ এ দিয়া আছে আৰু মাজত এখন কি দি আছে প্ৰথমে কৰ্ণ আঁকিছে মানে কৰ্ণৰ এই চাইড কিমান আছে এ আছে আৰু ইয়াত চোৱা ইয়াৰ ওপৰত এ আছে আৰু ইয়াত কি হ'ল কৰ্ণৰ তলত কি আছে বি আছে অৰ্থাৎ এই এৰ মানটো যিমান হ'ব বিৰ মানটো কিমান হ'ব সিমান হ'ব এটো যিমান পাম বিটো সিমান হ'ব আৰু ইয়াক কি বুলি কোৱা হয় এই একান্তৰ কোণ বুলি কোৱা হয় অৰ্থাৎ ইয়াত 3 নম্বৰ চোৱা নাম্বাৰ 3 সলিউশ্যন অৰ্থাৎ এ সমান বি অৰ্থাৎ এৰ মানটো যিমান হ'ব বিৰ মানটো কি হ'ব একে হ'ব আৰু ইয়াক কি বুলি কোৱা হয় সামন্তৰিকৰ কি বুলি কোৱা হয় একান্তৰ কোণ বুলি কোৱা হয় একান্তৰ কোণ এইটো কথাটো মনত ৰাখিবা একান্তৰ কোণ এটো যিমান হ'ব বিৰ মানটো সিমান হ'ব এতিয়া চোৱা আকৌ চোৱা এতিয়া কি হ'ব এতিয়া চোৱা এই যে কি সামন্তৰিকৰ কি হ'ব একে দিশত থকা সামন্তৰিকৰ ওপৰত থকা দুখন কোণৰ মান কি হয় সদায় কিমান হয় 180 ডিগ্ৰী হয় হয়নে অৰ্থাৎ চোৱা কি হ'ব বি যোগ 40 এইটো যোগ কৰা বি প্লাছ কিমান 40 ডিগ্ৰী প্লাছ হয়নে চৰি এইটো এনেকৈ লিখা এইটো বি আৰু 40টা একেলগে আছে মানে এইটো এনেকৈ লিখা আছে বি প্লাছ 40 ডিগ্ৰী তাৰপিছত কিমান আছে এই চাইড কিমান আছে 110 হয়নে যোগ 110 সমান এই দুখন কোণৰ মানটো কিমান হয় সদায় কিমান হ'ব 180 ডিগ্ৰী হয় হয়নে 180 ডিগ্ৰী হয়নে এতিয়া কি কৰা এতিয়া এনেকৈ লিখা যায় সামন্তৰিকৰ এইটো এনেকৈ লিখি ল'ব পৰা যায় সামন্তৰিকৰ সন্নিহিত কোণবোৰ কি সম্পূৰক মানে কিমান 180 ডিগ্ৰী সম্পূৰক মানে কিমান 180 ডিগ্ৰী এতিয়া ইয়াত লিখি ল'ব ইয়াত লিখা দৰকাৰ নাই সম্পূৰক মানে তোমালোকে মনত ৰাখিবা কিমান 180 ডিগ্ৰী এইটো 180 ডিগ্ৰীটো লিখিলে এতিয়া কি কৰা ইয়াত বি লিখা যোগ লিখা 40 ডিগ্ৰীটো লিখা যোগ 110টো লিখা সমান 180টো লিখি লোৱা এতিয়া চোৱা এই বি জেগাত বি ৰাখা এই দুটা যোগ কৰা যোগ 140 আৰু 10 কিমান 150 ডিগ্ৰী সমান কিমান 180 ডিগ্ৰী হয়নে এতিয়া কি কৰা বি জেগাত বিটো ৰাখা সমান লিখা 180টো ইয়াত লিখা ডিগ্ৰী এতিয়া এই 150টো এই চাইডত যোগ হৈ আছে এই চাইড পাৰ কৰি এতিয়া কিমান হ'ব বিয়োগ হ'ব হয়নে 150 ডিগ্ৰী এতিয়া চোৱা এতিয়া কি 180 পৰা যদি 150 বিয়োগ কৰা কিমান থাকিব 30 ডিগ্ৰী হয়নে অৰ্থাৎ বি সমান কিমান পালোঁ আমি 30 পালোঁ হয়নে এতিয়া যদি বি যদি আমি কিমান 30 হয় তাৰমানে এটো কিমান হ'ব আমাৰ এটো কিমান হ'ব 30 হ'ব হয়নে অৰ্থাৎ ইয়াত এ সমান কিমান হ'ব 30 ডিগ্ৰী আৰু বি সমান কিমান হ'বগৈ 30 ডিগ্ৰী হয়নে 30 ডিগ্ৰী তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰি যে ইয়াত লিখি দিয়ে এইটো এনেকৈ লিখি দিলে হৈ যাব এতিয়া এ সমান কিমান 30 বি সমান কিমান পালোঁ আমি 30 এতিয়া সেইটো আমাক কি কৈছে ইয়াত চোৱা ইয়াত কৈছে এ আৰু বি মানটো উলিয়াবলৈ হয়নে এইটো হ'ল আমাৰ আনচাৰটো এ 30 বি 30 হয়নে ইয়াৰ পিছত 4 নম্বৰটো চোৱা কি কৈছে চোৱা এইখন বাহুৰ লগত এইখন বাহু সমান আৰু এইখন বাহুৰ লগত কি হৈছে এইখন বাহু সমান তাৰমানে এইখন কি সামন্তৰিকৰ আমি কি জানো সামন্তৰিকৰ বিপৰীত বাহুযোৰ কি হয় সদায় সমান্তৰাল হয় নাম্বাৰ 4 বুলি এনেকৈ লিখা নাম্বাৰ 4 সলিউশ্যন ওপৰত লাইনটো লিখি লোৱা যে আমি জানো যে সামন্তৰিকৰ ইয়াত লিখি লোৱা যে সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান চ' তোমালোকৰ কিতাপত লিখা আছে কথাটো চাই লোৱা তোমালোকে এবাৰ চোৱা ইয়াত চোৱা সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ চোৱা সামন্তৰিকৰ বিপৰীত কোণবোৰো সমান হয়নে আৰু ইয়াত লিখিছোঁ সামন্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক হয়নে এই তিনিটা ধৰ্ম মনত ৰাখিবা সামন্তৰিকৰ বিষয়ে
ইয়াত কি লিখা আছে চোৱা, এইটো আমাৰ বাহুবোৰ কি কৈছে সমান বুলি কৈছে, হয়। এতিয়া চোৱা অৰ্থাৎ এই যোনখন বাহু আছে এই বাহুখনৰ লগত এই বাহুখন কি সমান, আৰু এই বাহুখনৰ লগত এই বাহুখন কি সমান। অৰ্থাৎ এতিয়া চোৱা এ মানটো আমি প্ৰথমে উলিয়াই লোৱা, চোৱা এৰ মানটো উলিয়াই লোৱা কিমান আছে চোৱা, ইয়াত কিমান আছে 4a লিখা আছে, হয়নে। 4a সমান সমান লিখা, 4a সমান সমান কিমান আছে চোৱা, এই বাহুখনৰ লগত এই বাহুখন সমান, হয়নে, 24 লিখা আছে, ইয়াত লিখা আছে 24। এতিয়া চোৱা এৰ মানটো কেনেকৈ উলিয়াম চোৱা, যিহেতু ইয়াত পূৰণ হৈ আছে এইটো এটো নিজৰ জেগাত ৰাখা, সমান সমান দিয়া 24 দিয়া, যিটো এ লগত চাইটো যিহেতু পূৰণ হৈছে, পূৰণটো সমান সমান এই চাইডত আহিলে কি হৈ যায় হৰণ হৈ যায়, অৰ্থাৎ 4টো কি হ'ব হৰণ হ'ব। এতিয়া 4 24 কেইবাৰ যায় 6 বাৰ, হয়নে, অৰ্থাৎ এ সমান সমান কিমান পালোঁ আমি 6, এৰ মানটো কিমান পালোঁ আমি 6। এতিয়া বিটোৰ মানটো উলিয়াব লাগিব, এইটোৰ লগত এই চাইডটো কি হ'ব সমান, হয়নে, 2b + 1 সমান সমান কিমান 9 হ'ব। ইয়াত লিখা আছে এতিয়া লিখা আছে 2b + 1 সমান সমান কিমান 9, হয়নে। এতিয়া চোৱা কি কৰা, ইয়াত 2b আছে 2b লিখা, সমান আছে সমান সমান 9 9, এইটো এই চাইডত যোগ হৈ আছে, একটো যোগ হৈ আছে এই চাইডত যদি পাৰ কৰি কিমান সমান সমান এইটো চাইডে পাৰ কৰি কিমান বিয়োগ কিমান হ'ব 1 হ'ব। এতিয়া চোৱা ইয়াত 2b লিখি লোৱা, সমান সমান 9 পৰা 1 গ'লে কিমান 8। এতিয়া চোৱা বিটো ইয়াত লিখা সমান সমান 8ৰ 8 লিখা, যিহেতু বিটো 2 লগত পূৰণ আছিলে এইটো কি হ'ব এই চাইডে আহিলে কি হ'ব হৰণ হৈ যাব, 2 8ত কেইবাৰ যায় 4 বাৰ, অৰ্থাৎ বি সমান সমান কিমান পালোঁ 4। অৰ্থাৎ আমি ইয়াত লিখি দিব পাৰি যে এ সমান সমান 6 আৰু বি সমান সমান কিমান 4, এইটো হ'ল আমাৰ আনচাৰটো। ইয়াৰ পিছত 5 নম্বৰটো চোৱা, 5 নম্বৰটো কি হৈছে এইখন বাহু এইখন বাহু এইখন বাহু এইখন বাহু, অৰ্থাৎ 4খন বাহু কি হৈছে সমান, আৰু এইখনক কি বুলি কোৱা হ'ব ৰম্বাছ বুলি কোৱা হ'ব। চোৱা তোমালোকৰ কিতাপত চাই লোৱা কি লিখিছে চোৱা, ৰম্বাছ কাক কয় চোৱা, কৈছে যে সামন্ত্ৰিকৰ আটাইকেইটা বাহু সমান দৈৰ্ঘ্যৰ হ'লে তেতিয়া ইয়াক ৰম্বাছ বুলি কয়, অৰ্থাৎ এইখন 4খন বাহু কি সমান হ'লে তাক কি বুলি ক'ব ৰম্বাছ বুলি ক'ব, হয়নে। আৰু ৰম্বাছৰ চোৱা এটা ধৰ্ম আছে, ধৰ্মটো কি চোৱা কৈছে ৰম্বাছৰ কৰ্ণ দুডালে এই যে মাজত যে কি কৰিলে কৰ্ণ দুডাল যে টানিছে, এই কৰ্ণ দুডালে কি কৰে লম্ব সমদ্বিখণ্ডক, অৰ্থাৎ কি কৰে সমানে ভাগ কৰিব, বাহুটো কি কৰিব সমানে ভাগ কৰিব। এতিয়া চোৱা নম্বৰ 5টো আমি কৰিলে বুজি পাম ধুনীয়াকৈ। নম্বৰ 5ৰ সলিউশ্যন বুলি লিখা, নম্বৰ 5ৰ সলিউশ্যন লিখা, আমি জানো যে আমি জানো যে ৰম্বাছৰ কৰ্ণ দুডালে পৰস্পৰ লম্ব সমদ্বিখণ্ডক। এতিয়া চোৱা সমদ্বিখণ্ডক মানে কি, এই চোৱা এই যে বি আমি এ আৰু বি মানটো উলিয়াব লাগে, হয়নে, অৰ্থাৎ এই যে সমদ্বিখণ্ড এই যে কৰ্ণ দুডাল কি কৰিব বাহুখিনি সমানে ভাগ কৰিব। এতিয়া চোৱা এইখন ইয়াৰ পৰা ইয়াত কি মানটো কিমান আছে 8, তাৰমানে এইখনৰ পৰা এইখনৰ মানটো কিমান হ'বগৈ 8 হ'ব, অৰ্থাৎ বি সমান সমান কিমান হ'বগৈ 8, হয়নে, বি সমান সমান কিমান হ'বগৈ 8 আৰু কি লাগে এ চোৱা এই বাহু 4খন যিহেতু সমান, তাৰমানে এখন বাহুৰ মান দি আছে কিমান 17, তাৰমানে এ সমান সমান কিমান হ'ব 17 হ'ব, হয়নে। তাৰমানে ইয়াত লিখি দিয়া আছে এ সমান সমান কিমান 17, যে ইয়াত লিখি দিব পাৰে যে ৰম্বাছৰ বাহুবোৰ সমান, বাহুবোৰ কি সমান, এইটো হ'ল আমাৰ আনচাৰটো। অৰ্থাৎ ইয়াত লিখিব পাৰি যে আমি এ সমান সমান 17 আৰু বি সমান সমান 8, এইটো হ'ল আমাৰ আনচাৰটো। ইয়াৰ পিছত 6 নম্বৰটো চোৱা, 6 নম্বৰটো কি এইখন বাহুৰ লগত এইখন বাহু সমান্তৰাল, আৰু এইখন বাহুৰ লগত যিহেতু এইখন বাহু সমান্তৰাল তাৰমানে এইখন কি সামন্তৰিক, আৰু সামন্তৰিকৰ কি হয় আমি অলপ আগতে কৰিছিলোঁ, হয়নে, এই নম্বৰ এইটো কৰিছিলোঁ আৰু বিপৰীত কোণটো কি হয় সদায় সমান হয়, তাৰমানে বিপৰীত কোণ ইয়াত চোৱা 75 আছে, তাৰমানে এই বিৰ মানটো কিমান হ'ব 75 হ'ব, হয়নে। এতিয়া ইয়াত লিখা আছে নম্বৰ কিমান 6, নম্বৰ 6ৰ সলিউশ্যন অৰ্থাৎ বি কোণৰ মানটো আমি ডাইৰেক্ট পাই গৈছোঁ কিমান 75, হয়নে, বি সমান সমান কিমান লিখি দিয়া 75 বুলি লিখি দিয়া, আৰু ইয়াত লিখি দিয়া যে কি সামন্তৰিকৰ বিপৰীত কোণ, সামন্তৰিকৰ কি এখন বিপৰীত কোণ, আৰু বিপৰীত কোণটো সদায় কি হয় সমান হয়। এতিয়া আকৌ এতিয়া চোৱা আমি কি পালোঁ বিটো পালোঁ, এতিয়া এ কোণখন লাগে, হয়নে, আৰু সামন্তৰিকৰ একেখন ৰেখাৰ ওপৰত দুখন কোণৰ মান সদায় কি হয় আমি কিমান জানো 180 ডিগ্ৰী, হয়নে, তাৰমানে এইটো লিখিব পাৰি যে আমি এনেকৈ লিখা যে এ প্লাছ কিমান 75 সমান সমান দুখন কোণৰ মান সদায় কিমান হ'বগৈ 180 ডিগ্ৰী হ'বগৈ, হয়নে, 180 ডিগ্ৰী। এইটো লিখিব পাৰে যে সন্নিহিত কোণ বা এনে সন্নিহিত সম্পূৰক কোণ বুলি লিখা, কি লিখিবা সন্নিহিত সম্পূৰক কোণ, সম্পূৰক কোণ মানে কিমান 180 ডিগ্ৰী। এতিয়া কৰা ইয়াৰ জেগাত এ লিখা সমান সমান লিখা 180 ডিগ্ৰী, এইটো যোগ আছে যিহেতু এই চাইডত আহিলে কিমান হ'ব বিয়োগ 75। এতিয়া কি কৰা 180 পৰা যদি 75টো যায় কিমান হ'বগৈ
কিমান হ'বগৈ আমাৰ এইটো 105 ডিগ্ৰী অৰ্থাৎ এ সমান সমান কিমান পালোঁ আমি 105 ডিগ্ৰী এইটো হ'ল কি আমাৰ আনচাৰ অৰ্থাৎ এ 105 পালোঁ আৰু চোৱা বি মানটো পাইছিলোঁ হয়নে বি সমান 70 পাইছিলোঁ 75 পাইছিলোঁ অৰ্থাৎ বি সমান ইয়াত লিখি দিয়া যে 75 ডিগ্ৰী এইটো হ'ল কি আমাৰ আনচাৰটো 7 নম্বৰটো চোৱা এইখন এখন কি আয়তৰ ছবি আয়ত কাক কোৱাব যি সামন্ত্ৰিকৰ কি হয় গোটেই আটাইবোৰ কোণ কি হয় সমান অৰ্থাৎ এইখন কোণ চাৰিখন কোণ যদি কি হয় সমান হয় তেতিয়াহ'লে ইয়াক কি বুলি ক'ব আয়ত বুলি কোৱা হ'ব এতিয়া চোৱা আয়তৰ কি হৈছে এই মাজত এখন কি আছে এৰ পৰা চিলৈকে এখন কৰ্ণ টানিছে আৰু এই বিৰ পৰা কি হৈছে এখন কৰ্ণ টানিছে এই আয়তৰ কৰ্ণ দুখনৰ মান সদায় কি হয় সমান হয় আয়তৰ মানটো কি হ'ব সদায় সমান হ'ব চোৱা এতিয়া আমি কেনেকৈ কৰিম চোৱা নাম্বাৰ 7 5 6 7 7ৰ সলিউশ্যনটো কেনেকৈ কৰিম চোৱা সলিউশ্যন এতিয়া ইয়াত কি আছে চোৱা লিখিছে আমি জানো যে আয়তৰ কৰ্ণ দুডাল সমান আৰু ইয়াত লিখা যে যিহেতু কি আছে চিত্ৰটো দিয়াই আছে হয়নে দিয়া আছে যে কি আছে এৰ পৰা চি অৰ্থাৎ এৰ পৰা চিলৈকে কিমান 10 দিয়া আছে যে এ চি সমান সমান কিমান 10 হয়নে অৰ্থাৎ এ চি যদি 10 হয় কি হ'ব বি আৰু ডিটো কিমান 10 হ'বগৈ হয়নে কৰ্ণ দুখন সদায় কি হয় সমান হয় এ চি 10 হ'লে কি হ'বগৈ আমাৰ বিৰ পৰা ডিৰ যোনটো মান সেইটো কিমান হ'বগৈ 10 হ'বগৈ কিমান হ'বগৈ 10 আৰু এই অ'টো কি কৰিছে মাজতে কি কৰিছে মধ্যবিন্দু হয়নে মধ্যবিন্দু এনেকৈ লিখি দিয়া যে এ চি সমান সমান বি ডি সমান সমান কিমান 10 হয়নে 10 আৰু অ যোনটো আছে অ'টো কি হ'ল মধ্যবিন্দু হয়নে অ'টো ইয়াত লিখি দিছোঁ অ'টো ইয়াৰ মধ্যবিন্দু এতিয়া লিখি দিব পৰা যে এতিয়া লিখি দিছে কি লিখা যে এক্স এইটো কি আছে প্ৰথমে কি আছে অ'ৰ পৰা ডি হয়নে যিহেতু এক্স আৰু ৱাই মানটো উলিয়াব লাগে আমাৰ হয় চ' ইয়াত কিমান হ'ব এইখন গোটেইটো যদি 10 হয় কি হ'ব ইয়াত যিহেতু কি আছে মাজতে আধা ভাগ কৰিছে তাৰমানে 10ৰ আধা কিমান এইখন 5 আৰু এইখন 5 হ'ব হয়নে অৰ্থাৎ আমি এইটো লিখিব পাৰি যে এক্স সমান সমান এক্সটো কি আছে অ' ডি হয়নে অ' ডি সমান সমান কিমান ইয়াৰ মানটো কিমান হ'ব 5 হয়নে আৰু ইয়াতে কি আছে ৱাই সমান সমান কি আছে বি আৰু অ' হয়নে অৰ্থাৎ অ' বি সমান সমান কিমান 5 হয়নে অৰ্থাৎ আমি ইয়াত লিখি দিব পাৰি যে এক্স সমান সমান কিমান 5 আৰু ৱাই সমান সমান কিমান 5 হয়নে যিহেতু গোটেইটো 10 আৰু যিহেতু ইয়াত অ'টো কি আছে আধাত কি কৰিছে ভাগ কৰি দিছে হয় তাৰমানে 10ৰ আধা কিমান 5 আৰু এইখন কিমান 5 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 8 নম্বৰটো চোৱা কি আছে 8 নম্বৰটো কি এইখন এখন কিহৰ ছবি বৰ্গৰ ছবি যাৰ কি হয় এই বাহুখিনিও সমান আৰু এই যে কোণখিনি আছে কোণৰ মানটো কি সমান ইয়াক কি বুলি কোৱা হ'ব বৰ্গ বুলি কোৱা হ'ব বৰ্গৰ এই চোৱা এখন বাহুৰ কি আছে ইয়াত মানটো দিয়া আছে অৰ্থাৎ এৰ পৰা বিৰ মানটো যদি 6 হয় বাকী বিৰ পৰা চিৰ মানটো একে হ'বগৈ অৰ্থাৎ এখন যদি ইয়াত 6 ইয়াৰ পৰা ইয়াতো 6 হ'ব ইয়াৰ পৰা ইয়াতো 6 ইয়াৰ পৰা ইয়াতো কি হ'ব মানটো কি হ'ব 6 হ'ব এতিয়া চোৱা কি কৰিব লাগে অৰ্থাৎ এই এক্স ৱাই আৰু এই জেড এই তিনিখনৰ কি কৰিব লাগে মানটো উলিয়াব লাগে চোৱা কেনেকৈ উলিয়াম চোৱা নম্বৰ কিমান 8 হয়নে 5 6 7 8 8ৰ সলিউশ্যনটো চোৱা কেনেকৈ ইয়াত লিখিব পৰা যে চিত্ৰটো এটা বৰ্গৰ চিত্ৰ আৰু ইয়াৰ বাহুবোৰ সমান বুলি লিখি দিয়া ইয়াত বাহুবোৰ সমান হয় আৰু ইয়াত কি দিয়া আছে এইটো লিখি দিয়া যে দিয়া আছে যে চ' এখন বাহুৰ মান দিয়া আছে মানে এৰ পৰা বিৰ মানটো কিমান 6 হয় এৰ পৰা যি বি ৰেখা আছে তাৰ মানটো কিমান 6 হয় এতিয়া চোৱা আমাক কি কৰিব লাগে এতিয়া এক্স ৱাই জেডটো উলিয়াব লাগে হয়নে এক্স প্লাছ ৱাই প্লাছ জেডটো উলিয়াব লাগে হয়নে জেড কিমান হ'ব চোৱা এক্স যিহেতু এৰ পৰা বি যদি 6 হয় কি বিৰ পৰা চি কিমান হ'ব 6 হ'ব অৰ্থাৎ ইয়াত কিমান হ'ব 6 এক্সটো 6 হ'ব ৱাইটো কিমান হ'ব ৱাই মানটো কিমান হ'ব 6 হ'ব আকৌ এই জেডৰ মানটো কিমান হ'বগৈ 6 হ'ব এতিয়া কৰা 6 6 তিনিবাৰ যোগ কৰিলে কিমান হ'বগৈ 18 হ'ব হয়নে অৰ্থাৎ আমি এক্স ৱাই জেডটো কিমান পালোগৈ আমি 18 সেইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 9 নম্বৰটো কি আছে চোৱা এইখন কি আছে এইখন বাহু এইখন বাহু সমান অৰ্থাৎ এখন কি ৰম্বাছ এইখন কি ৰম্বাছ যিহেতু ইয়াৰ কি হৈছে কোণবোৰ যিহেতু সমান নহয় বাহুখিনিও সমান হৈছে সেইকাৰণে এইখন কি ৰম্বাছ এই ৰম্বাছৰ এক্স অৰ্থাৎ এক্স ৱাই জেডৰ কি মানটো উলিয়াব লাগে চোৱা কেনেকৈ উলিয়াম নম্বৰ 9 ইয়াত লিখি দিয়া যে চিত্ৰটো এটা ৰম্বাছৰ চিত্ৰ আৰু
ৰম্বাছৰ কি হয় বাহুখিনি যিহেতু সমান বুলি কৈছে হয়নে আৰু ইয়াৰ বাহুবোৰ সমান ইয়াৰ বাহুবোৰ সমান যেহেতু এখন ইয়াত দিয়া আছে এইটো লিখি দিয়া আছে কি দিয়া আছে চোৱা কি দিয়া আছে চোৱা এই এৰ পৰা বি মানটো দিয়া আছে 7 হয়নে ইয়াত দিয়া আছে যে লিখি দিয়ে এ বি দিয়া আছে কিমান সমান কিমান 7 এতিয়া চোৱা এই গোটেইকেইটা যোগ কৰি দিয়া x প্লাছ y প্লাছ z অৰ্থাৎ আমাৰ এই যে 8 নম্বৰটো আছে এইটো নিচিনা একে হয়নে তাৰপিছত এয়া কি কৰিব লাগে x y z ৰ কি কৰিব লাগে আমি যোগ কৰিব লাগে সমান কি x ৰ মানটো কিমান হ'ব 7 হ'ব y টো কিমান হ'ব 7 আৰু z টো কিমান হ'ব 7 এই 3 7 বাৰ যদি আমি কৰোঁ কিমান হ'বগৈ 3 7 বাৰ কৰিলে কিমান 21 হ'বগৈ হয়নে যোগ কৰিলে 21 হ'ব নহ'লে এইটো এনেকৈ কৰিব পাৰে যে 3 পূৰণ 7 3 7 গুণ কিমান 21 অৰ্থাৎ এনচাৰটো এক ওলাইছে হয়নে এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 10 নম্বৰটো চোৱা 10 নম্বৰ কি আছে চোৱা এইখন বাহুৰ লগত এইখন বাহু যিহেতু সমান এইখন বাহুৰ লগত এইখন বাহু যিহেতু সমান তাৰমানে এইখন কি সামন্তৰিক আৰু সামন্তৰিকৰ কি হয় ই কি সন্নিহিত ৰেখাৰ ওপৰত দুখন কোণৰ মান সদায় কিমান হয় 180 ডিগ্ৰী আমি জানো হয়নে অৰ্থাৎ এইখন আৰু এইখন কোণৰ দুখনৰ মান কিমান হ'ব 180 ডিগ্ৰী হ'ব এতিয়া চোৱা কেনেকৈ নাম্বাৰ 10 হয় নাম্বাৰ 10 সলিউশ্যন নাম্বাৰ 10 সলিউশ্যনটো কেনেকৈ কৰিম চোৱা নাম্বাৰ আমি ইয়াত যেহেতু এইখন কি আমাৰ এইখন কি যেহেতু এইখন এখন সামন্তৰিক এইটো লিখি লোৱা যে ইয়াত যেহেতু চোৱা এ বি চি ডি লিখি আছে হয়নে ইয়াত লিখি দিয়া আছে এ বি চি ডি এখন সামন্তৰিক হয় সামন্তৰিক কি হ'বগৈ এই এ আৰু বি দুখন কোণৰ যুক্ত সদায় কিমান হ'ব 180 ডিগ্ৰী এইটো এনেকৈ লিখি দিব পাৰে এ যোগ কোণ বি সমান কিমান 180 ডিগ্ৰী হয়নে আৰু ইয়াক লিখি দিব পাৰে যে সন্নিহিত সম্পূৰক কোণ বুলি লিখি দিয়া সম্পূৰক কোণ বুলি কোৱা হয় এতিয়া চোৱা এ সমান কি চোৱা এ সমান কিমান 2x - 3 হয়নে এইটো লিখি দিয়া আছে 2x - 3 ব্ৰেকেট মাজত যেহেতু যোগ আছে যোগ দিয়া তাৰপিছত কোণ বিৰ মানটো দিয়া আছে কোণ বিৰ মানটো কিমান 3x - 2 হয়নে অৰ্থাৎ ইয়াত লিখা আছে 3x - 2 ব্ৰেকেটটো বন্ধ কৰা আৰু সমান 180 ডিগ্ৰী লিখা এতিয়া চোৱা কিন্তু যিমান আছে সিমান লিখি দিয়া ব্ৰেকেটটো নাইকিয়া কৰি দিয়া 2x - 3 ইয়াত যোগ আছে যোগ দিয়া 3x আছে 3x দিয়া প্লাছ আৰু মাইনাছ কিমান মাইনাছ কিমান হ'ব 2 সমান কিমান আছে 180 ডিগ্ৰী এতিয়া চোৱা এই এক্সৰ লগত এক্সটো কি হৈছে যোগ কৰা 3 আৰু 2 কিমান হ'ব 5x আৰু চোৱা এই -3 আৰু এই -2 কিমান হ'ব -5 সমান কিমান 180 ডিগ্ৰী হয়নে এতিয়া চোৱা 5xৰ ইয়াত 5xটো ৰাখা সমান 180 লিখা আৰু এই মাইনাছটো এই চাইডে কি কৰি দিয়া মাইনাছটো এই চাইডে যদি পাৰ কৰি দিয়ে কিমান হ'ল প্লাছ হৈ যায় প্লাছ কিমান হৈ যাবগৈ এইটো প্লাছ কিমান হ'ব 5 হয়নে 5 এতিয়া চোৱা 5x লিখা সমান 180 আৰু 5 কিমান হ'ল 185 হয়নে 185 হয়নে 185 ডিগ্ৰী এতিয়া চোৱা এই এক্সৰ জেগাত ৰাখা আৰু ইয়াত 185টো লিখা আৰু এই 5টো কি হ'ব ইয়াত হৰণ হৈ যাব এতিয়া 5 185 কেইবাৰ যায় চোৱা এইটো ইয়াত হৰণ কৰা 185ত কিমান 5টো কেইবাৰ যায় চোৱা 5 অতত কেইবাৰ যাব 3 বাৰ 3 5 গুণ কিমান 15 এতিয়া 5টো তললৈ নামিল 8 পৰা 5 গ'লে কিমান 3 এতিয়া 5 35ত কেইবাৰ যায় 7 বাৰ হয়নে 7 বাৰ 5 7 গুণ কিমান 35 আৰু কিমান পালোঁ আমি কিমান পালোঁ x সমান কিমান পালোঁ 37 ডিগ্ৰী অৰ্থাৎ এইটোহে হ'ল আমাৰ কি যিহেতু আমাৰ কি এক্সৰ মানটো উলিয়াব দিছে হয়নে এক্স সমান কিমান পালোঁ 37 এইটো হ'ল কি আমাৰ আনচাৰ ইয়াৰ পিছত 11 নম্বৰটো চোৱা এইখন বাহু অৰ্থাৎ 4খন বাহু কি হৈছে সমান হৈছে সেইকাৰণে এইখন এখন কি ৰম্বাছ আৰু ৰম্বাছৰ কি কৰিলে মাজেদি এখন কি কৰিলে কৰ্ণ এটা আনিলে আৰু কৰ্ণ আনি পেলাই কি কৰিলে ৰম্বাছখন কি কৰিলে দুখন ত্ৰিভুজত কি কৰিলে সমানে কি কৰিলে ভাগ কৰিলে আৰু চোৱা ইয়াত ডি কোণৰ মানটো দি আছে অৰ্থাৎ চোৱা এইটো আমি সমাধানটো কেনেকৈ কৰিম চোৱা অৰ্থাৎ এই এক্স আৰু ৱাই মানটো লাগে চোৱা নাম্বাৰ 11ৰ সলিউশ্যন ইয়াত লিখি লোৱা যে এ বি চি ডি এখন কি ৰম্বাছ লিখি লোৱা যে এ বি চি ডি এটা ৰম্বাছ আৰু ইয়াত কোণৰ ডিটোৰ মানটো দি আছে কোণ ডি সমান কিমান দি আছে 68 এতিয়া কি কৈছে চোৱা ইয়াত এই কৰ্ণটোৱে কি কৰিছিলে এই যোনখন কি আছে ৰম্বাছ আছে সেইখন কি কৰিলে দুখন কি কৰিলে ত্ৰিভুজত ভগাইছে হয়নে অৰ্থাৎ ত্ৰিভুজ কি পালোঁ আমি ত্ৰিভুজ ইয়াত ডি চি এ সমান ডি চি এ আৰু ডি এ চি দুখন সমান ডি এ চি সমান চোৱা এই বাহুখন যদি ৱাই হয় এইখন বাহু কি হ'ব ৱাই হ'ব হয়নে সমান কি বুলি লিখিব পাৰিম আমি ৱাই বুলি লিখিব পাৰিম এতিয়া চোৱা এতিয়া
এতিয়া আমি কি লিখিব পাৰি যে অৰ্থাৎ এইখন যদি ৱাই হয়, এই কোণখন যদি ৱাই হয়, এইখন কি হ'ব 1 হ'ব, ৱাই হ'ব হয়নে, এইখন ৱাই হ'লে এইখন ৱাই হ'ব। অৰ্থাৎ এতিয়া আমি লিখিব পাৰি যে ৱাই প্লাছ আৰু এই কোণখনৰ মান কি আছে, এইখন ৱাই, এইখনো ৱাই, আৰু ইয়াত কিমান আছে 68 ডিগ্ৰী সমান। এইখন এখন যিহেতু ত্ৰিভুজৰ অন্তঃকোণৰ যোনটো সমষ্টি হয় যোগফল, সেইটো কিমান হয় 180 ডিগ্ৰী হয় হয়নে। অৰ্থাৎ সমান কিমান লিখিব পাৰি আমি 180 ডিগ্ৰী। আৰু ইয়াত লিখি দিয়া আছে ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি সমান কিমান 180 ডিগ্ৰী, এইটো লিখি দিবা। এতিয়া চোৱা ইয়াত ৱাই কিমান হ'ব 2y হয়নে, সমান 180 আছে, 180 লিখা ডিগ্ৰী। আৰু এই চাইডত কি আছে যোগ আছে 68, এই চাইডে কিমান হ'ব মাইনাছ হৈ যাব হয়, মাইনাছ কিমান হ'ব 68 ডিগ্ৰী। এতিয়া চোৱা ইয়াত 2y আছে, 2y লিখা সমান 180ৰ পৰা যদি আমি 68টো যদি বিয়োগ কৰোঁ কিমান হ'ব চোৱা, 180ৰ পৰা যদি আমি 68টো বিয়োগ কৰা, ইয়াৰ পৰা 0 পৰা 8 নাযায়, ইয়াৰ পৰা ধাৰ কৰা 10, 10 পৰা 8 গ'লে কিমান 2, ইয়াত আছে 7, 7 পৰা 6 গ'লে কিমান 1, আৰু এই 1টো তললৈ নামি আহিল, অৰ্থাৎ কিমান গ'লো 112 হয়নে, 112 ডিগ্ৰী হয়নে 112। এতিয়া কি কৰা এই ৱাইটো কি কৰা, ৱাই জেগাত ৰাখা সমান 112 লিখা, আৰু 2টো কি আছিল ৱাইৰ লগত যিহেতু কি আছে কোণ হৈ আছিল, এই চাইড পাৰ কৰি দিলে সমান এইটো চাইডে পাৰ কৰিলে কিমান হ'ব সলনি যাব। এতিয়া 112 কেইবাৰ যাব 56 বাৰ হয়নে, অৰ্থাৎ আমি কিমান পালোঁ ৱাই সমান কিমান পালোঁ 56 ডিগ্ৰী। অৰ্থাৎ চোৱা ইয়াত কি হৈছে ৱাই যিহেতু বাহুখিনি সমান, ৱাই যদি 56 হয় তাৰমানে এক্সটো কিমান হ'ব 56 হ'ব হয়নে। এতিয়া চোৱা এতিয়া আমি লিখিব পাৰি যে এক্স সমান কিমান 56 ডিগ্ৰী, আৰু ৱাই সমান কিমান হ'ব, এইখনৰ কিমান হ'ব 56 ডিগ্ৰী হ'ব। এইটো হ'ল কি আমাৰ আনচাৰটো। ইয়াৰ পিছত 12 নম্বৰটো চোৱা, 12 নম্বৰটো চোৱা, এইখন এখন কি বহুভুজৰ ছবি হয়নে, অৰ্থাৎ বহুভুজৰ চোৱা এই কোণখন কি বাহিৰত আছে হয়নে, এইখনৰ বাহিৰত, এইখন বাহিৰত, এইখনৰ কি আছে কোণখন কি আছে বাহিৰৰ ফালে আছে, অৰ্থাৎ এই বহুভুজৰ বাহিৰৰ কোণৰ যি সমষ্টি সেয়া কি 360 ডিগ্ৰী হয়নে। এতিয়া আমি এইটো কেনেকৈ চোৱা, নাম্বাৰ কিমান 12 হয়নে, 12টো চোৱা আমি আগতো কৰিছিলোঁ ইয়াত, নাম্বাৰ 12ৰ সলিউশ্যন ইয়াত লিখি দিয়া যে আমি জানো যে বহুভুজৰ বহিকোণৰ সমষ্টি সমান কিমান 360 ডিগ্ৰী হয়নে। এতিয়া প্ৰথমে কি কৰা গোটেইকেইটা যোগ কৰি লোৱা, কিমান আছে চোৱা এক্স প্লাছ বাহিৰত কিমান আছে চোৱা 60 হয়নে, অৰ্থাৎ ইয়াত লিখে যে এক্স প্লাছ 60 ডিগ্ৰী প্লাছ চোৱা বাহিৰত কিমান আছে 60 হ'ল 90 ডিগ্ৰী আছে, আৰু ইয়াত কিমান আছে এইটো ভিতৰটো নহ'ব 90 ডিগ্ৰী আছে, ইয়াত কিমান 40 ডিগ্ৰী আছে হয়নে, ইয়াত আছে কিমান 90 ডিগ্ৰী প্লাছ তাৰপিছত ইয়াত কিমান আছে চোৱা 40 ডিগ্ৰী আছে হয়নে, কিমান আছে 40 ডিগ্ৰী হয়নে, 40 ডিগ্ৰী। আৰু চোৱা এই যে ইয়াত যে বাহিৰত যে এখন যে কোণ আছে, এই কোণখনৰ মানটো কি হ'বগৈ, যিহেতু ইংৰাজী এল আখৰৰ নিচিনা আছে হয়, অৰ্থাৎ ইয়াত কিমান হ'ব বাহিৰৰ কোণৰ মানটো কিমান হ'ব 90 ডিগ্ৰী, অৰ্থাৎ ইয়াৰ লগত কি কৰিব লাগিব আমি 42 লগত কি কৰিব 90 এটা যোগ কৰা, 90 ডিগ্ৰী সমান এই বহি কোণখিনি যোগ কৰি পেলাই, আৰু ইয়াৰ যোনটো সমষ্টি সেইটো কিমান পাম আমি 360, ইয়াত লিখি দিয়া যে 360 ডিগ্ৰী। এতিয়া এইকেইটা যোগ কৰা, এক্সটো ৰাখা যোগ দিয়া, এইকেইটা যোগ কৰা, চোৱা ইয়াত 60 আৰু কিমান 40 কৰা, 60 আৰু 40 কিমান 100, 100 লগত 90টো যোগ কৰিলে কিমান 190 লগত যদি আৰু 90 যদি কিমান কৰা যোগ কৰা কিমান হ'ব 280 হ'ব, 280 ডিগ্ৰী সমান কিমান 360 ডিগ্ৰী। এতিয়া এক্সটো ৰাখা সমান ইয়াত 360টো লিখা, এইটো কি 280 আছে, এইটো কি হয় এই চাইডে পাৰ কৰি দিয়া 280 মাইনাছ হৈ যাব 280। এতিয়া চোৱা 360ৰ পৰা যদি 280টো যায় কিমান হ'ব 0 0 0 ওপৰত ডিগ্ৰী আছে, ডিগ্ৰী লিখা 6 পৰা 8 নাযায়, ইয়াৰ পৰা ধাৰ গ'লে কিমান হ'ব 16 পৰা 8 গ'লে কিমান 8 হয়নে, অৰ্থাৎ কিমান পালোঁ আমি এক্স সমান কিমান পালোঁ 80, অৰ্থাৎ ইয়াত লিখি দিব পৰা যে এক্স সমান 80 ডিগ্ৰী, এইটো হ'ল কি আমাৰ আনচাৰটো।